হয়তো আপুনি বা মই কেতিয়াবা আমাৰ মা দেউতাক কৈছিলোঁ যে এইযোৰ কাপোৰ মই নিপিন্ধোঁ, এই ৰংটো মোৰ ভাল নালাগে। কিন্তু ভাবি চাইছেনে, আপুনি বা মই বেয়া পোৱা সেই ৰংটোৱে কিজানি কাৰোবাৰ মুখৰ হাঁহি কাৰণ হৈ যাব পাৰে। কাপোৰ অলপ থৈ দিছিলোঁ, ভাল কাপোৰেই, কাক দিম ভাবি পোৱা নাছিলোঁ। এদিন হঠাতে স্কুলৰ আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে ক'লে যে শিশু দিৱসৰ উপলক্ষে আগদিনাখন আমি অনুদানৰ এটা প্ৰগ্ৰেম ৰাখিছোঁ, আমি বিতৰণ কৰিম কাপোৰ, এনেদৰে কোনোবা আহিব খবৰ দিয়া হৈছে। মই তৎক্ষণাত ক'লোঁ যে ঠিক আছে, মোৰ মনৰ আশাটোৱে পূৰণ হ'ব, কাৰণ ময়ো বিচাৰি আছিলোঁ তেনেকুৱা এটা সুবিধা। লগালগ আহি ঘৰত কাপোৰবোৰ উলিয়াব ল'লোঁ আৰু এই কাপোৰবোৰ উলিয়াইছোঁ। মুখত এখন মাস্ক মাৰি ল'ব লগা হয়, কাৰণ ঠাণ্ডা দিনত মোক অলপ অসুবিধা কৰে ধূলি বালিবোৰে। আৰু ল'ৰাই মোকো টুপি এটা পিন্ধাই দিছে, সিও এটা পিন্ধি লৈছে, সিও সামৰিব লৈছে। এইবোৰ কাপোৰ খুব ভাল ভাল কাপোৰেই আছে, ফটা চিটা নাই, কাৰণ ফটা চিটা নিদিওঁ কেতিয়াও, দিছোঁ যেতিয়া ভালেই দিম। পুৰণা কাপোৰ যদিও ভাল কাপোৰ, মই ধুই মেলি থৈ দিছোঁ, লৈ যাম, কাইলৈ স্কুললৈ লৈ যাম। শিশু দিৱসৰ আগদিনা তেনেকৈ দিম, চবকে ভগাই দিম আৰু সেই বুলি ভাবিয়ে কাপোৰখিনি সামৰি ল'লোঁ। ইয়াৰ লগে লগে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈকে। আজি ভিডিঅ'টো দেখা পাব আপোনালোকে দুটা দিনৰ ভিডিঅ', কাৰণ শিশু দিৱসৰ আগদিনাখন আমি কৰিছিলোঁ এই যিটো ডনেশ্যন কৰা কামটো। এইবোৰ হৈছে কাপোৰবোৰ, সকলোৱে দিছে, শিক্ষক শিক্ষয়িত্ৰীসকলে আনিছে, ছাত্ৰ ছাত্ৰীসকলেও আনিছে, আৰু আমাৰ পৌৰসভাৰ যি ছুপাৰভাইজাৰ বাইদেউ স্মৃতি বাইদেৱেও আনিছে। তাৰপাছত এনেদৰে আমি আনি সজাই ল'লোঁ, এনে ফিল্ডত ত্ৰিপাল এখন পাৰি এনেদৰে উলিয়াই ল'লোঁ কাপোৰখিনি, মানুহখিনি আহিলে দিবলৈ সহজ হ'ব। আৰু তাৰ পাছতে মই দেখাম শিশু দিৱসৰ ভিডিঅ' দেখাম আপোনালোকক, চাই যাওক ভিডিঅ'টো। ভালে আছা? মানে আমাৰ দিৱস কাইলৈ, গতিকে কাইলৈ সেইটো উপলক্ষে ল'ৰা ছোৱালী হতুৱাই সিহঁতৰ মানে জয় অফ নেশ্যনেল সহায় সবলাই বোলে অকণমান কিবা প্ৰকাৰে বেলেগ মানুহক সহায় কৰোঁ। সেইটো কাৰণে অকণ মানে কথা চথা পাতি আনি তেওঁলোকৰ ঘৰৰ পৰা ব্যৱহৃত অব্যৱহৃত ভাল কাপোৰ কালেক্ট কৰি পেৰেণ্টছ, ল'ৰা ছোৱালী, আমাৰ অংগনবাড়ী চেণ্টাৰ মানে চবেই আৰু মানে সহায় জনাই এইখিনি গোটাইছোঁ। এতিয়া মানুহক জনাইছোঁ, আহিছে 2-এজনমান আৰু আহিব কৈছে। এইখিনি তোমাৰ এইখিনি তুমি পিন্ধিছিলা নাই পিন্ধা, আৰু এনে একো পিন্ধিলেও কথা নাই, কিন্তু এইখিনি তোমাৰ দিওঁতে বেয়া লগা নাই, দুখ লগা নাই, ভাল লাগিছে? নহয় মানে অলপ বেলেগক হেল্প কৰিলে ভাল লাগিব। কাক হেল্প কৰিব খুজিছে? যাৰ লাগে ঘৰত তোমাৰ মা দেউতাই দিব কৈছে? এনেকৈ কোৱা নাই নেকি, কিয় দিয়া এইবিলাক তোমাক লাগিব? নহয়, এনেকৈ কোৱা নাই, মা কৈছে দিয়া ভাল কাম কৰিছে। ভেৰি গুড। সকলোৱে কৰিছে আৰু কৰে আপুনি কলৰ ব্যৱসায় কৰে। চাওক স্কুলখনৰ ইমান সকলো ল'ৰা ছোৱালী ভাল লাগিছেনে মনটো? সকলোৱে আশীৰ্বাদ কৰিব আপুনি, তোমালোকে আশীৰ্বাদ ল'ব ন, দাদাৰ পৰা খুৰাৰ পৰা কৰে ধৰা আৰু দিয়া হাত চাপৰি আপুনি পিন্ধিলে খুব ভাল পাওঁ। বাইদেউ পিন্ধাই দে। এইটো ল'ৰাটো কাৰণে পিন্ধিলে ভাল। ভাল লাগিছে ন বাইদেউ? আপোনালোক সকলোৰে হৈ হেডক মই সকলোৰে হৈ দিছে। সকলোকে শিশু দিৱসৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা জনাই আমি গৈ আছোঁ এঠাইলৈ, য'ত পৌৰসভা ছেক্টৰ মিলি হৈ শিশু দিৱস পতা হৈছে। মোৰ শিশুখিনিকো এনেদৰে টেম্পুত লৈ আহিছোঁ, আৰু আহি পাই আমি এয়া আয়োজন কৰা হৈ গৈছে। আহি পাই আমি ইয়াতে খেল ধেমালি কৰাই ল'লোঁ, তাৰপাছত আমি বাকী কাৰ্যসূচী কাম কৰিলোঁ।
সকলোকে মই শিশু দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলো শিশুকে আশীৰ্বাদ কৰিছোঁ ভাল মানুহ হোৱা আৰু আজি দিনটো তোমালোকে গম পাইছা চাগে হয়নে ৰুজু আজি দিনটো আজি কি হয় শিশু কি দিবা শিশু দিব আজি কাৰ জন্মদিন জানানে মাননীয় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শিশুসকলক খুবেই মৰম কৰিছিল ভাল পাইছিল মোৰ নাম শ্ৰী সঞ্জুশ্ৰী মই এটা কবিতা গাবলৈ ওলাইছোঁ কবিতাটোৰ নাম হ'ল মাহিদলা কবি নিৰ্মলপ্ৰভা বৰদলৈ আমাৰ ওচৰতে মাহী দিওঁ ঘৰ মাহী অকণমান নাচ গানো হৈছিল কিন্তু মিউজিকটো দিব পৰা নাই নহ'লে কপিৰাইট লাগি যাব যে কল্যাণ বিভাগ আমি মহিলাৰ লগত শিশুসকলৰ লগত থাকি কাম কৰোঁ সেয়েহে এই দিৱসটো আমি ভালকৈ উদযাপন কৰিবলৈ সদায় বিচাৰোঁ সেই উদ্দেশ্য অনুসৰি আমাৰ ভূমিকা প্ৰকল্প ষ্টাৰ চক্ৰৰ সমূহ চক্ৰতে সদৌ শেষত প্ৰতিটো শিশুকে এটি এটি সৰু উপহাৰে সিহঁতক অনুপ্ৰাণিত কৰা যায় ছাৰে আৰু বাইদেউ ৰেখা বাইদেউ মীৰা বাইদেউহঁতে মিলি এনেদৰে প্ৰত্যেকটো শিশুকে এটা এটা উপহাৰ দিলে ধন্যবাদ আমি ইমান দিনতে আপুনি ক'লে কথাখিনি আৰু মীৰা বাইদেউ বহুত বহুত ধন্যবাদ ৰেখা বাইদেউ ধন্যবাদ আৰু তেওঁলোকে ইমান বহুমূলীয়া সময়খিনি নিজে আজি আহিলে মিটিঙৰ শেষত সকলো কৰ্মী সহায়িকা অভিভাৱকে মিলি এনেদৰে অলপ নাচ গান কৰি ফূৰ্তি কৰোঁ আৰু এইটোৱে আছিল আজি শিশু দিৱসৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব লাইক এটা কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আপোনালোকৰ আৰু আপুনি যদি একদম নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ